নমস্কাৰ। পোনপ্ৰথমে এই ভিডিঅ'টোৰ জৰিয়তে মোৰ ফালৰ পৰা সকলোলৈকে হলিৰ আন্তৰিক শুভেচ্ছা জনালো আৰু এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ মূল উদ্দেশ্যটো হৈছে তিনিটা বিষয়ৰ ওপৰত কিছু কথা আপোনালোক জনাবৰ বাবে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। সেই তিনিটা বিষয় হৈছে এজন কেণ্ডিডেটে, এজন পৰীক্ষাৰ্থীয়ে আৰ্মি, অগ্নিবীৰ, জিডি, ক্লাৰ্ক, ষ্ট'ৰ কিপাৰ, ট্ৰেডমেন এইবোৰত এপ্লাই কৰাৰ বাবে বয়স কিমান হ'ব লাগিব, হাইট ৱেইট কিমান থাকিব লাগিব আৰু ৩ নম্বৰতে চিলেকশ্যন প্ৰচেছ, সেইটা এক্সাম যদি তেওঁলোকে চিলেক্ট হ'ব সেইকেইটা কথাৰ বা সেইকেইটা বিষয়ৰ ওপৰত কিছু কথা আপোনালোক জনাবৰ বাবে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যদি আপোনালোকে আপোনালোকৰ যদি ডাউট থাকে, কিবা যদি সুধিবলগীয়া থাকে, প্লিজ আপোনালোকে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব আৰু তাৰ বাবে মই আপোনালোকক ৰিপ্লাই দিবৰ কাৰণে বা এনচাৰ দিবৰ কাৰণে কিছু চেষ্টা কৰিম। অগ্নিবীৰ জেনেৰেল ডিউটিৰ পষ্ট বয়স হ'ব লাগিব 17.5 বছৰৰ পৰা 21 বছৰৰ ভিতৰত হ'ব লাগিব আৰু অগ্নিবীৰ টেকনিকেলৰ কাৰণে 17.5 পৰা 21 বছৰৰ ভিতৰত হ'ব লাগিব। অগ্নিবীৰ ক্লাৰ্ক, ষ্ট'ৰ কিপাৰ ঠিক চেম বয়স 17.5 পৰা 21 বছৰৰ ভিতৰত হ'ব লাগিব। অগ্নিবীৰ ট্ৰেডমেনৰ কাৰণেও চেম বয়স 17.5 পৰা 21 বছৰত হ'ব লাগিব। অগ্নিবীৰ ট্ৰেডমেন আপ 8 পাছ 17.5 পৰা 21 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু যিহেতুকে ইয়াত ফিজিকেল ষ্টেণ্ডাৰ্ডৰ কথা কৈছিলোঁ, হাইট ৱেইট চেজ কিমান হ'ব লাগিব, ইয়াত হাইট ৱেইট চেজ ইয়াত আপোনালোকক ধুনীয়াকৈ মই এডভাৰটাইজমেণ্টত দিয়ে দিছোঁ। আপোনালোকে ভালকৈ চাই ল'ব যে অগ্নিবীৰ জেনেৰেল ডিউটিৰ হাইট কিমান হ'ব লাগিব। 166 চেণ্টিমিটাৰ, চেজ আছে 77 প্লাছ 5 চেণ্টিমিটাৰ এক্সপেনশ্যন, সেইবিলাক আপোনালোকে ইয়াত ধুনীয়াকৈ দি দিয়া আছে। আপোনালোকে ধুনীয়াকৈ চাই আপোনালোকে মনোযোগেৰে চাই নেকি এইবোৰ চাই ল'ব যে কিমান আপোনালোকে যোগ্য হয় নে নহয়। অগ্নিবীৰ হেড অফ অফিচ এছিষ্টেণ্ট, ষ্ট'ৰ কিপাৰ, টেকনিকেল, ট্ৰেডমেন 10 পাছ এইবিলাকৰ কাৰণে ধুনীয়াকৈ আপোনালোকে চাইছোঁ। আৰু থাৰ্ডটো হ'ল ৰিক্ৰুটমেণ্ট প্ৰচেছ, যোনটো চিলেকশ্যন প্ৰচেছ। আপোনালোকে চিলেক্ট হ'বৰ বাবে বা অগ্নিবীৰৰ বাবে, জেনেৰেল ডিউটিৰ বাবে, ষ্ট'ৰ কিপাৰৰ বাবে চিলেক্ট হ'বলৈ হ'লে আপোনালোকে কেইটা এক্সাম পাছ কৰিব লাগিব, সেইটো বিষয়ে মেইন। সেই বিষয়টো তাত ইয়াত ধুনীয়াকৈ দিয়া আছে যে কেইটা এক্সাম পাছ হ'ব লাগিব। চিলেকশ্যন প্ৰচেছ অফ আৰ্মি অগ্নিবীৰ ভেকেঞ্চি, ইয়াত প্ৰথম ফেজটো হৈছে নেম অফ দ্য এক্সাম, কমন এন্ট্ৰেন্স এক্সামিনেশ্যন। প্ৰথম যিটো ফেজ, আপোনালোকে প্ৰথম ফেজত কি দিব লাগিব, কমন এন্ট্ৰেন্স এক্সামিনেশ্যন দিব লাগিব। ডেট অফ এক্সামটো কেতিয়া হ'ব বুলি কৈছে, জুনৰ 2024 হ'ব পাৰে বা তাতকৈ আগতো হ'ব পাৰে বুলি কৈছে। হ'ব মোড অফ এক্সাম অনলাইন কম্পিউটাৰ বেছ টেষ্ট, মানে কম্পিউটাৰত এক্সাম দিব লাগিব। টাইপ অফ কুৱেশ্যন মাল্টিপল চইচ কুৱেশ্যন, MCQ হ'ব। নং অফ কুৱেশ্যন 50 কুৱেশ্যন অৰ 100 কুৱেশ্যন এজ পাৰ কেটেগৰী অফ এপ্লিকেশ্যন। 50টা বা 100টা কুৱেশ্যন থাকিব কেটেগৰী অফ এপ্লিকেশ্যনৰ কেটেগৰী ৱাইজ 50টা বা 100টা কুৱেশ্যন থাকিব। 2 নম্বৰ, তাৰপিছত কি কৈছে, ডিউৰেশ্যন এক্সাম 60 মিনিটছ অৰ 120 মিনিটছ এজ পাৰ কেটেগৰী এপ্লিকেশ্যনৰ কেটেগৰী অনুসৰি ভাগ অনুসৰি 60 মিনিট বা 120 মিনিট সময়টো থাকিব। আৰু নেগেটিভ মাৰ্কিং 25% অফ মাৰ্কছ উইল বি ডিডাক্টেড ফৰ দ্য ৰং এনচাৰ ফৰ ইচ এটেম্প্ট। মানে কি হৈছে, ইয়াত 25% অফ মাৰ্কছ, ইয়াত কিছু নেগেটিভ মাৰ্কিং আছে, 25% নেগেটিভ মাৰ্কিং আছে, মানে 4টা ভুল হ'লে কেৱল 1 মাৰ্ক যাব। আপোনালোকৰ তাৰপিছত ফেজ 2, এতিয়া ফেজটোত কি আছে, আপোনাৰ ফেজ 1টো পাছ কৰিলে, ফেজ 1টো পাছ কৰাৰ পিছত আপোনাৰ ফেজ 2 আহিব, ফেজ 2 দিব লাগিব। ফেজ 2ত আৰু কি ইনক্লুড হৈ আছে, কি অন্তৰ্ভুক্ত হৈ আছে, ইয়াত কি থাকিব, 1 নম্বৰতে কি আছে, ফেজ 2 কি থাকিব, ফিজিকেল ফিটনেছ টেষ্ট থাকিব। ফিজিকেল ফিটনেছ টেষ্টত কি থাকিব, দৌৰ থাকিব। ইয়াত গ্ৰুপ ৱাইজ ভগাই দিছে, আপোনালোকে এডভাৰটাইজমেণ্টত আপোনালোকক দি দিয়া হৈছে, আপোনালোকে ভালকৈ চাই ল'ব। গ্ৰুপ 1ত থাকিব সময়টো ইয়াত ধুনীয়াকৈ 5 মিনিট 30 ছেকেণ্ড সময় দিয়া আছে, মাৰ্ক দিয়া আছে, আৰু পুল আপ আছে, এইটো আছিলে কেইবাৰ কৰিব লাগে ধুনীয়াকৈ দিয়া আছে, মাৰ্ক কিমান আছে, 9 ফিট ডিটছ, ইয়াত জিগজাগ বল আছে, সেইবিলাক ধুনীয়াকৈ কি ইয়াত ফিজিকেল ফিটনেছ আছে বা কি তাত যোগ মাৰ্ক ল'ব, তাত ধুনীয়াকৈ ইয়াত ধুনীয়াকৈ দিয়া আছে। ইয়াত গ্ৰুপ 2 আছে, গ্ৰুপ 3 আছে, গ্ৰুপ 4 আছে, ধুনীয়াকৈ ইয়াত টাইমবোৰ ধুনীয়াকৈ দি দিছে যে কোনটো গ্ৰুপৰ বাবে কিমান সময় লাগিব, মাৰ্ক কিমান আছে, পুল আপ কিমান কৰিব লাগিব, 9 ফুট ডিটছ আৰু জিগজাগ বল, এইবিলাক কিমান আপোনালোকে টেষ্ট হ'ব, সেইবিলাক ধুনীয়াকৈ ইয়াত ফিজিকেল ফিটনেছ টেষ্টত ধুনীয়াকৈ দিয়া আছে। তাৰপিছত 3 নম্বৰত আছে, 2 নম্বৰত আছে ফিজিকেল মেজাৰমেণ্ট টেষ্ট। মই কৈ দিছিলোঁ যে হাইট ৱেইট চেষ্ট এইবিলাক কিমান হ'ব লাগিব, ধুনীয়াকৈ মই প্ৰথমতে কৈ দিছিলোঁ বা দেখুৱাই দিছিলোঁ, আপোনালোকে ধুনীয়াকৈ মনোযোগেৰে চাই ল'ব। 3 নম্বৰত আছে এডাপ্টেবল টেষ্ট। এই এডাপ্টেবল টেষ্টটো মই ধুনীয়াকৈ আপোনালোকক পঢ়ি শুনাই দিছোঁ, আপোনালোকে মনোযোগেৰে এই বিষয়বস্তুটো ভালকৈ চাই ল'ব। ফিটনেছ টেষ্ট আৰু ফিজিকেল মেজাৰমেণ্ট টেষ্ট যোগ্যতা অৰ্জন কৰা সকলো প্ৰাৰ্থীয়ে
প্ৰচলিত নীতি অনুসৰি এডাপ্টেবিলিটি টেষ্ট ল'ব লাগিব। ভাৰতীয় সেনাৰ পৰিৱেশৰ লগত খাপ পাব পৰা আৰু সামৰিক জীৱনৰ প্ৰত্যাহ্বানৰ লগত খাপ পাব পৰা প্ৰাৰ্থী নিৰ্বাচনৰ বাবে এডাপ্টেবিলিটি টেষ্ট। যিসকল প্ৰাৰ্থীয়ে এডাপ্টেবিলিটি টেষ্টত যোগ্যতা অৰ্জন কৰিব তেওঁলোকে মেডিকেল পৰীক্ষা আৰু অধিক নিযুক্তি প্ৰক্ৰিয়াৰ বাবে যোগ্য হ'ব। যিসকল প্ৰাৰ্থীয়ে এডাপ্টেবিলিটি টেষ্টত যোগ্যতা অৰ্জন নকৰে তেওঁলোকক নিযুক্তি প্ৰক্ৰিয়াত অধিক অংশগ্ৰহণৰ অনুমতি দিয়া নহ'ব। এডাপ্টেবিলিটি টেষ্ট এটা টেবলেট মোবাইল ফোনত কৰা হ'ব। ইয়াত প্ৰশ্ন উত্তৰ থাকিব যাৰ বাবে কোনো নিৰ্দিষ্ট পাঠ্যক্ৰম নাই।